তেজপুৰত চিকিৎসক আৰু ৰোগীৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা। ৰোগী আৰু আত্মীয়ৰ হাতত প্ৰহিত হ'বলগীয়া হৈছে চিকিৎসক। তেজপুৰৰ বেচেৰিয়াৰ ৰাজ্যিক চিকিৎসালয়ত এই ঘটনা সংঘটিত হৈছে। চিকিৎসক জুনাইদ আখতাৰ প্ৰহিত হৈছে। এই চিকিৎসকজনৰ বিৰুদ্ধে ৰোগীক গালি গালাজ আৰু মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। চিকিৎসা প্ৰদান নকৰাৰো অভিযোগ উত্থাপিত হৈছে। ৰোগী শিৱানন্দ কোচ জ্যেষ্ঠ ভগ্নীৰ চিকিৎসকজনে শিৱানন্দ কোচক বাঁহেৰে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। চিকিৎসকৰ অভিযোগ অনুসৰি সুৰাসক্ত অৱস্থাত আছিল শিৱানন্দ কোচ আৰু ভগ্নীয়ে মাৰপিট কৰাৰ অভিযোগ। জুনাইদ আখতাৰৰ আঙুলিত আঘাতক লৈ চিকিৎসালয়লৈ আহিছিল শিৱানন্দ কোচ আৰু আৰক্ষীৰ উপস্থিতিতহে পৰিস্থিতি পৰৱৰ্তী সময়ত নিয়ন্ত্ৰণলৈ আহিছে বুলি জানিব পৰা গৈছে। মই কেতিয়া বেচা আমি ভালে পাম মাতিলে ভালে পাম আপুনি বিশ্বাস কৰক, তেওঁ এটা ইগ' আছে, ইগ'টো ভাঙিব লাগিব। বেচেৰীয়া হয়। তেওঁ কৈছে মই কোৱা নাই, তেওঁ মুন্নৰ সৈতে কাজিয়া আছে আগত। আপুনি আগুৰি নাজানে, আপুনি এইদৰে তেওঁলোকৰ মাজত তৰ্কাতৰ্কি আৰু পৰৱৰ্তী পৰ্যায়ত আক্ৰমণৰ দৰে ঘটনাও সংঘটিত হৈছিল। তেজপুৰৰ এয়া ঘটনা। তেজপুৰত চিকিৎসক আৰু ৰোগীৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ বহু কেইখন চিকিৎসালয়তে আচলতে ৰোগী আৰু ৰোগীৰ অভিভাৱক বা আত্মীয়ৰ মাজত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। এয়া দৃশ্য চাওক, তেওঁলোক কেনেধৰণে আঘাতপ্ৰাপ্ত হৈছে সেয়া তেওঁলোকে দেখুৱাইছে। আক্ৰমণ প্ৰত্যাক্ৰমণ হৈছিল চিকিৎসক আৰু ৰোগীৰ মাজত। ৰোগী আৰু আত্মীয়ৰ হাতত প্ৰহিত হৈছে চিকিৎসক। তেজপুৰৰ বেচেৰিয়াৰ ৰাজ্যিক চিকিৎসালয়ত এই ঘটনা সংঘটিত হয়। চিকিৎসক জুনাইদ আখতাৰ প্ৰহিত হৈছে। চিকিৎসকজনৰ বিৰুদ্ধেও ৰোগীক গালি গালাজ আৰু মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। চিকিৎসা প্ৰদান নকৰাৰো অভিযোগ আনিছে। ৰোগী শিৱানন্দ কোচ তেওঁৰ জ্যেষ্ঠ ভগ্নী, তেওঁলোকে এই অভিযোগ উত্থাপিত কৰিছে আৰু চিকিৎসকজনে শিৱানন্দ কোচক বাঁহেৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। চিকিৎসকৰ অভিযোগ অনুসৰি সুৰাসক্ত অৱস্থাত আছিল এই শিৱানন্দ কোচ আৰু শিৱানন্দ কোচে পৰৱৰ্তী পৰ্যায়ত চিকিৎসকগৰাকীক অতি বেয়াকৈ মাৰধৰ কৰিছিল বুলি অভিযোগ আনিছে। শিৱানন্দ কোচ লগতে তেওঁৰ ভগ্নীয়ে মাৰপিট কৰাৰ অভিযোগ আনিছে। আৰু জুনাইদ আখতাৰৰ আঙুলিত আঘাতক লৈ চিকিৎসালয়লৈ আহিছিল শিৱানন্দ কোচ। আৰক্ষীৰ উপস্থিতিতহে সেই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। মানে ভাইটিৰ হাতত ঘৰত ফেন কিবা চাফা কৰোঁতে কাটিলে। তাত ওচৰতে হস্পিটেলখন আছে। বেছি তেজ হোৱা দেখি মা আৰু ভণ্টি ঘৰত নাছিলে, বজাৰলৈ আহিছিল, মই অফিচলৈ আহিছিলোঁ। তাত ভাইটিয়ে মানে হস্পিটেললৈ গ'ল এইটো চিলাবৰ কাৰণে। চিলাবলৈ যাওঁতে আপোনাৰ কি হ'ল, ডক্টৰটোক মানে ক'লে, ডক্টৰটোৱে মানে প্ৰথমতে ট্ৰিটমেণ্ট নকৰোঁ বুলি ক'লে। তেনেকুৱা কিবা তেওঁলোকৰ মাজত আলোচনা হ'ল, ট্ৰিটমেণ্ট নকৰোঁ বুলি ক'লে। তো ভাইটিয়ে ক'লে কৰি দিয়ক, মোৰ বহুত ব্লিডিংটো হৈছে। তো ডক্টৰটোৱে কৈছে তুমি হেৰি কি কয় ক'ৰ হয়, কিবা কিবি কুৱেশ্যন কৰিলে। তেওঁলোকৰ মাজত তৰ্কাতৰ্কি লাগিলে। তো মায়ে ক'লে গুচি আছোন, তই এই আহিলে যাবি। তাত মই ক'লোঁ তই মই আহিলে যাবি, গুচি আহ। তাত মই গ'লোঁ, গৈ পেলাই হেৰি কৰিলোঁ, ডক্টৰজনক ক'লোঁ ছাৰ যি হ'ল বাদ দিয়ক, আপুনি কালি তেওঁ ট্ৰিটমেণ্ট নকৰে। তেওঁ কৈছে মই তোমাৰ ভাইটিয়ে যেতিয়ালৈকে ক্ষমা নোখোজে মই ট্ৰিটমেণ্ট নকৰোঁ। তোমালোক এটা নটৰিয়াছ ফেমিলি হয়, ঢেৰ মানে কৈছে মানে তোমালোকৰ গোষ্ঠীটো মানে খানদানটো বেয়া, হেন বেয়া তেন বেয়া। মই ক'লোঁ ছাৰ যিমান যি নহওক হ'ব বাৰু, ভুল হ'ল, আপুনিও খঙত আছে, সিহঁতক দুইফালে বুজাইছোঁ। তাত হেৰি কৰি মানে বুজাইছোঁ, তেওঁ মানে ট্ৰিটমেণ্টটো কৰিব কাৰণে তেওঁ ট্ৰিটমেণ্ট নকৰোঁ ট্ৰিটমেণ্ট নকৰোঁ, এনেকুৱা মানুহক মই ট্ৰিটমেণ্ট নকৰোঁ, গুণ্ডা মানে বহুত কিবা কিবি কৈছে। মেডিকেল এণ্ড হেল্থ অফিচাৰ 1 বেচেৰিয়া ষ্টেট ডিছপেঞ্চাৰীত জব কৰি আছোঁ। আজি 4:30 PM মই বাহিৰত মই কিতাপ লৈ পঢ়ি আছিলোঁ। পেচেণ্ট এজন আহিল, ৰাইট হেণ্ডৰ এইটো ফিংগাৰত মাইনৰ ইঞ্জুৰি এটা লৈ আহি ড্ৰাংকেন ষ্টেটত লাগিছে, ইনটক্সিকেটেড ষ্টেটত, পূৰা একদম চকুটকু হেৰি কৰি মোৰ মুখৰ ওচৰত ডাইৰেক্ট একদম যে ডক্টৰ ট্ৰিট কৰ বুলি কৈছে। তো মই তাক ক'লোঁ যে ভাইটি তুমি অলপমান ধৈৰ্য ৰাখা, মই তোমাক ট্ৰিট কৰি আছোঁ। তো কৈছে বাপধন কোচৰ ল'ৰা, মই বেয়া শব্দটো কৈছোঁ, বেয়া নাপাব আপোনালোকে। গতিকে মই বাপধন কোচৰ ল'ৰা, মই ভণ্টি TMCHৰ ডক্টৰ, তই ট্ৰিটমেণ্ট কৰিবি নে নাই, আৰু বিভিন্ন ধৰণৰ মানে ভণ্টি চণ্টিলৈ গালি পাৰিছে, সেইখিনি মই ক'ব নোৱাৰিম। তাৰপিছত অশ্লীল ভাষাই বহুত কৰিলে মানে।
তো মই তাক ক'লোঁ যে তুমি যদি ভাইটি এনেকুৱা ভাষা ইউজ কৰা কিন্তু তুমি ট্ৰিটমেণ্ট নোপোৱা কিন্তু ইয়াতে আৰু এতিয়া মোৰ OPDৰ টাইমো নহয় ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট মই দিব পাৰিম আৰু এনেকৈ যদি গালি পাৰা তুমিতো ট্ৰিটমেণ্ট নোপোৱাই তুমি